নমস্কাৰ। প্ৰথমতে ভাল লগা অকণমান কৈ লৈছোঁ, তাৰ পাছতে পজিটিভ নিগেটিভ দুয়োটাই যাব দেই। প্ৰথম কথা, আপোনালোক আহিছে দেখি খুব ভাল লাগিছে। এক সাত্বিকতা পৰিৱেশ বিৰাজ কৰিছে, হয় নহয়? আৰু আপুনি চেষ্টা কৰিছে খুব সুন্দৰকৈ বিয়ানামখিনি গাবলৈ, আৰু আপোনাক সহযোগীয়েও সুন্দৰ এটা সঁহাৰি দিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ। কিন্তু আপোনালোকৰ পৰিৱেশনত গম পাইছোঁ আপোনালোক অভিজ্ঞ নহয়, মানে প্ৰতিযোগিতাৰ ওপৰত অভিজ্ঞ নহয়। প্ৰথম কথা, এতিয়া মই আপোনালোকে শিকিবলগীয়া কণ কৈছোঁ। যেতিয়া বিয়ানামৰ প্ৰতিযোগিতালৈ আহে, বিয়াটো হৈছে আনন্দৰ উৎসৱ, জাক জমকৰ উৎসৱ। তাত আপোনালোকে যে পৰিৱেশন কৰিছে, চেলেংখন লৈ গাব পাৰে, হ'লেও আপোনালোকৰ যিটো আপোনালোকৰ লোক, আপোনালোকৰ মনত অলপ আনন্দ থকাটো উচিত। বিয়ানাম হাঁহি ফূৰ্তিতহে গায়। আপোনালোকে ইমান ভক্তিভাৱত গাইছে যে আমি চিন্তা কৰিছোঁ কি গাইছে, আৰু অকণো হিলা নাই, মানে একপক্ষীয় হৈ আছে। দ্বিতীয় কথা, আপোনালোকক প্ৰথমেই কৈছোঁ যে নিয়মাৱলীত উল্লেখ আছে যে জোৰো নহা পৰ্বৰ পৰা কন্যা উলিয়াই দিয়া, সেয়া কন্যাৰ ক্ষেত্ৰত, আৰু লিখিছে যে দৰাপক্ষৰ নামো গাব পাৰে। দুইটাৰ ভিতৰত এটা গাব লাগে। কিন্তু আপোনালোকে পৰ্ব নিৰ্বাচন কৰি ল'লে যে ছোৱালী পাতিত বহোৱাৰ পৰা আমি নাম গাম। গতিকে আমাৰ প্ৰতিযোগিতালৈ আপোনালোক নাহিলে, প্ৰতিযোগিতাৰ আওতালৈ নাহিলে। মই আপোনালোকক অনুৰোধ জনাওঁ, খুব ভাল লাগিছে শুনি। তাৰমানে মই বিশ্বাস যে আপুনি দলপতি সফল হ'ব, আপোনাৰ সহযোগী দল সফল হ'ব। আপোনালোকে যি নিয়মাৱলীত থাকে, জোৰোণৰ পৰা আহিলে কইনা জোৰোণ দিবলৈ আদৰাৰ পৰা গাব লাগিব শেষলৈকে। আপোনাৰ মাজৰ নামখিনি যে আপুনি ৰহণ লগাই গাইছে, সেইখিনি আৰম্ভণিৰ পৰা এটা ক্ৰমত সজাব লাগিব। অকণমান শিকি নাম গাব। বাকী শুনি ভাল লাগিলে, কিন্তু আমি আপোনালোকক নিৰ্বাচন মানে ৰেংকিং দিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। কাৰণ আপোনালোক নিয়মলৈ অহা নাই। আমাক যদি কমিটিয়ে ধৰি নিদিলেহেঁতেন যে ইয়াৰ পৰা ইয়ালৈকেহে নিৰ্বাচন কৰিব, বুজি পালে? ধন্যবাদ। ধন্যবাদ। সতীৰ্থসকল, আজি আমি আপোনালোকৰ আগত কইনা পাতিত বহোৱা এটি বিয়ানাম গাম।
জীৱনৰ জখলান বগাইছা আজি জীৱনৰ জখলা হেলাইৰে ভৰা পিছলি পৰিবা সাৱধান হবা জীৱনৰ জখলা হেলাইৰে ভৰা পিছলি পৰিবা সাৱধান হবা আজি যে বাইদেউ ভাগ্যৰ দিন হিৰত সেন্দুৰ পিন্ধা বোৱাৰীছে আজি যে বাইদেউ ভাগ্যৰ দিন হিৰত সেন্দুৰ পিন্ধা বোৱাৰীছে ৰামৰ কাপোৰ পিন্ধি আজৰি হলা দেউতাৰ পৰা বিদায় যেতিয়াই ললা ৰামৰ কাপোৰ পিন্ধি আজৰি হলা দেউতাৰ পৰা বিদায় যেতিয়াই ললা জোৰোণ পিন্ধাৰ পিছত লোকৰ মই হলো দেউতাৰ পৰা বিদায় তেতিয়াই ললো জোৰোণ পিন্ধাৰ পিছত লোকৰ মই হলো দেউতাৰ পৰা বিদায় তেতিয়াই ললো আহিছে ৰামচন্দ্ৰ বহিছে বাজত বাইদেউ শুই আছে গৈ বৌতি খাটত আহিছে ৰামচন্দ্ৰ বহিছে বাজত বাইদেউ শুই আছে গৈ বৌতি খাটত লাহে লাহে কৰি মায়ে জগাই উঠাচোন মাজনী পালেহি জোৱাই লাহে লাহে কৰি মায়ে
নমস্কাৰ। প্ৰথমতে ভাল লগা অকণমান কৈ লৈছোঁ, তাৰ পাছতে পজিটিভ নিগেটিভ দুয়োটাই যাব দেই। প্ৰথম কথা, আপোনালোক আহিছে দেখি খুব ভাল লাগিছে। এক সাত্বিকতা পৰিৱেশ বিৰাজ কৰিছে, হয় নহয়? আৰু আপুনি চেষ্টা কৰিছে খুব সুন্দৰকৈ বিয়ানামখিনি গাবলৈ, আৰু আপোনাৰ সহযোগীয়েও সুন্দৰ এটা সঁহাৰি দিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ। কিন্তু আপোনালোকৰ পৰিৱেশনত গম পাইছোঁ আপোনালোক অভিজ্ঞ নহয়, মানে প্ৰতিযোগিতাৰ ওপৰত অভিজ্ঞ নহয়। প্ৰথম কথা, এতিয়া মই আপোনালোকে শিকিবলগীয়া কণ কৈছোঁ। যেতিয়া বিয়ানামৰ প্ৰতিযোগিতালৈ আহে, বিয়াটো হৈছে আনন্দৰ উৎসৱ, জাক জমকৰ উৎসৱ। তাত আপোনালোকে যে পৰিৱেশন কৰিছে, চেলেংখন লৈ গাব পাৰে, হ'লেও আপোনালোকৰ যিটো আপোনালোকৰ লোক, আপোনালোকৰ মনত অলপ আনন্দ থকাটো উচিত। বিয়ানাম হাঁহি ফূৰ্তিতহে গায়, আপোনালোকে ইমান ভক্তিভাৱত গাইছে যে আমি চিন্তা কৰিছোঁ কি গাইছে, আৰু অকণো হিলা নাই, মানে একপক্ষীয় হৈ আছে। দ্বিতীয় কথা, আপোনালোকক প্ৰথমেই কৈছোঁ যে নিয়মাৱলীত উল্লেখ আছে যে জোৰো নহা পৰ্বৰ পৰা কন্যা উলিয়াই দিয়া, সেয়া কন্যাৰ ক্ষেত্ৰত, আৰু লিখিছে যে দৰাপক্ষৰ নামো গাব পাৰে, দুইটাৰ ভিতৰত এটা গাব লাগে। কিন্তু আপোনালোকে পৰ্ব নিৰ্বাচন কৰি ল'লে যে ছোৱালী পাতিত বহোৱাৰ পৰা আমি নাম গাম, গতিকে আমাৰ প্ৰতিযোগিতালৈ আপোনালোক নাহিলে, প্ৰতিযোগিতাৰ আওতালৈ নাহিলে। মই আপোনালোকক অনুৰোধ জনাওঁ, খুব ভাল লাগিছে শুনি, তাৰমানে মই বিশ্বাস যে আপুনি দলপতি সফল হ'ব, আপোনাৰ সহযোগী দল সফল হ'ব। আপোনালোকে যি নিয়মাৱলীত থাকে, জোৰোণৰ পৰা আহিলে কইনা জোৰোণ দিবলৈ আদৰাৰ পৰা গাব লাগিব শেষলৈকে। আপোনাৰ মাজৰ নামখিনি যে আপুনি ৰহণ লগাই গাইছে, সেইখিনি আৰম্ভণিৰ পৰা এটা ক্ৰমত সজাব লাগিব। অকণমান শিকি নাম গাব, বাকী শুনি ভাল লাগিলে, কিন্তু আমি আপোনালোকক নিৰ্বাচন মানে ৰেংকিং দিব নোৱাৰিলোঁ, তাৰ বাবে দুখিত, কাৰণ আপোনালোক নিয়মলৈ অহা নাই। আমাক যদি কমিটিয়ে ধৰি নিদিলেহেঁতেন যে ইয়াৰ পৰা ইয়ালৈকেহে নিৰ্বাচন কৰিব, বুজি পালে? ধন্যবাদ। ধন্যবাদ।